নেলি আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন পূৰ্ণাংগ সমিতি গঠন দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ থকাৰ অন্তত মৰিগাঁও জিলাৰ ছাত্ৰ সন্থাৰ অন্তৰ্গত নেলি আঞ্চলিক ছাত্ৰ সন্থাখন বৃহস্পতিবাৰে এক সাধাৰণ সভাৰ জৰিয়তে পুনৰ গঠন কৰা হয়। নেলি গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত সৌৰভ দাসক সভাপতি আৰু অবিনাশ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ 50জনীয়া এখন নতুন শক্তিশালী সমিতি গঠন কৰা হয়। নৱগঠিত সমিতিখনে অনাগত দিনত বৃহত্তৰ নেলি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সমস্যা আৰু বিভিন্ন ৰাজহুৱা সমষ্টিৰ সমাধানৰ দিশত নিষ্ঠাৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় সচেতন ৰাইজে। জাগিৰোডৰ পৰা চানু গগৈ ৰিপৰ্ট AIN লাইভ। সদৌ মৰিগাঁও জিলাৰ অন্তৰ্গত নেলি আঞ্চলিক ছাত্ৰ সন্থা বহু বছৰৰ আগতে নেলি আঞ্চলিক ছাত্ৰ অত্যন্ত শক্তিশালীভাৱে এখন আঞ্চলিক ছাত্ৰ সন্থা গঠন হৈছিলে আৰু বহু বছৰৰ পিছত মানে নেলি আঞ্চলিকখন বিভিন্ন ক্ষেত্ৰত আমি নেলি আঞ্চলিকখন গঠন কৰিব পৰা নাছিলোঁ। আজি বহু বছৰ মূৰত নেলিৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ আমাৰ কৰ্মীসকলে, আমাৰ দাদাসকলে তেওঁলোকৰ অভিভাৱকত্ব প্ৰদান কৰি আজি নেলি আঞ্চলিক ছাত্ৰ সন্থাখন পুনৰ গঠন কৰা হৈছে। প্ৰায় 51জনীয়া এখন কমিটিৰে আমি আজি দিনজোৰা কাৰ্যসূচীৰে সাধাৰণ অধিৱেশনখন অনুষ্ঠিত হৈছিল আৰু এই অধিৱেশনতে প্ৰতিনিধি সভাত এখন 51জনীয়া সমিতি গঠন হৈছিল আৰু সমিতিয়ে সৌৰভ দাসক সভাপতি আৰু অবিনাশ দেউৰীক সম্পাদক হিচাপে নিৰ্ধাৰণ কৰি দিছে আৰু তেওঁলোকৰ নেতৃত্বত নেলি আঞ্চলিক ছাত্ৰ সন্থাই নেলি ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ সমস্যাসমূহ আগত লৈ তেওঁলোকে নেলি অঞ্চলটোক আগুৱাই যোৱাৰ ক্ষেত্ৰত অত্যন্ত ভূমিকা এটা গ্ৰহণ কৰিব বুলি মই আশাবাদী আৰু তেওঁলোক যুৱচাম উঠি অহা যুৱকসকলে যিহেতু এই আঞ্চলিক ছাত্ৰ সন্থাখনৰ দায়িত্ব লৈছে, গতিকে নেলি অঞ্চলৰ বিভিন্ন সমস্যাসমূহ এতিয়াৰ পৰা আমাৰ আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন সময়ত ৰাইজক লগত লৈ উপস্থাপন কৰিবলৈ আগবাঢ়ি যাব। সুদীৰ্ঘ 15টা বৰ্ষৰ পিছত নেলি অঞ্চলৰ শিক্ষিত যুৱচামে ছাত্ৰ সন্থাৰ যিটো গুৰুত্ব, ছাত্ৰ সন্থাই কৰিবলগীয়া কাম কাজৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে আমাৰ জিলা ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰি আজি খুব সুন্দৰ এখন অধিৱেশন তেওঁলোকে পাতিলে। সেই অধিৱেশনতে আমি তেওঁলোকক দায়িত্বভাৰ অৰ্পণ কৰিলোঁ। খুব সুন্দৰভাৱে অনাগত দিনত এই অঞ্চলটোৰ সমস্যাৰাজি বিষয়ে তেওঁলোকে মাত মাতি যাব। ৰাইজৰ লগত আলাপ আলোচনা কৰি প্ৰতিটো সমস্যা কেনেদৰে সমাধান কৰিব পাৰি তাৰ এটা সমাধান সূত্ৰ উলিয়াই এই অঞ্চলটো আগবঢ়াই লৈ যাব বুলি আমি আশা পোষণ কৰিছোঁ। আৰু আমি জিলা ছাত্ৰ সন্থাই খুব শিক্ষিত, খুব ভাল নম্ৰ স্বভাৱৰ দুজন সৌৰভ দাস আৰু আমি অবিনাশ ডেকাক সভাপতি সম্পাদকে আদি কৰি আৰু আমি জিলা ছাত্ৰ সন্থালৈ ৰূপম তালুকদাৰ জোনমণি আমি 3জনকে লৈ গৈছোঁ। খুব ভালদৰে কাম কাজ কৰি ৰাইজৰ আশীৰ্বাদ ল'ব বুলি আমি আশা কৰিছোঁ আৰু সংবাদ কৰ্মীসকলৰ সহযোগিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সহযোগিতা যাতে সদায় ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে পাই থাকে তাকে কামনা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।